লাখ লাখ মানুহৰ মাজত ময়ো সাক্ষী হৈ ৰ'লোঁ আৰু মোৰ লগতে মা বৌ মোৰ মানুহজন আৰু ভাইটি আৰু আমাৰ পোৱালিকেইটা। আমিও সেইদিনাখন গৈছিলোঁ শদিয়াৰ টুপচিঙা গাঁৱলৈ প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ দিনাখন। আৰু এইফালে আমি আহি পাই গ'লোহি শদিয়া আৰু এইফালে আমাক ধুনীয়াকৈ বুজাই দিলে যে কোনফালে যাব লাগিব। আৰু চাওকচোন সঁচাকৈ দেই ইমানেই বেছি গাড়ী মটৰ সেইদিনাখন মুঠতে শদিয়াৰ ৰাজীৱ ককাইদেউৰ অঞ্চলটো লোকে লোকাৰণ্য হৈ আছিলে। কেনেকুৱা ধৰণৰ গাড়ী চাব, কিমান যে মানুহৰ পদধূলা পৰিছে আৰু সঁচাকৈ মানুহে বহুত কষ্ট কৰি ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ দিনাখন আহিছে। বহুতো এনেকুৱা মানুহ দেখিলোঁ ইমান কষ্ট কৰি এই বয়সতো যে আহিছে খোজকাঢ়ি কাঢ়ি হ'লেও হয়তো তেওঁৰ মৰমে তেওঁলোকক টানি আনিছে। আমি এইফালে গৈ আছোঁ প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহলৈ। আজি যিহেতু আদ্য শ্ৰাদ্ধ আছে আমি আহিলোঁ, কিন্তু এতিয়া ইমানেই গাড়ীৰ ভিৰ হৈছে, এইফালেও গাড়ী এইফালেও আমি মানে চাৰিওফালৰ পৰা আমি মাজতে বন্দী হৈ আছোঁ আমাৰ গাড়ীখন। এয়া এইফালে এতিয়া আগলৈও যোৱা নাই পাছলৈও যোৱা নাই, গাড়ীবোৰ বহুতেই ভিৰ হৈ গৈছে আৰু মানে কোনো ডিচিপ্লিন হোৱা নাই গাড়ীবোৰ, সেইটো কাৰণে এনেকুৱা হৈ গৈছে। জান আৰু দেউতাক গৈ আছে আৰু এইফালে গাড়ী। আমি এতিয়া গাড়ী প্ৰায় 2 কিলোমিটাৰমান দূৰত থৈ সেইফালে খোজকাঢ়ি আহি আছোঁ। আৰু চাওকচোন এয়া হৈছে পৰিৱেশটো, আৰু এইফালেও আহি আছে, এয়া বহুত মানুহ আহি আছে, কিন্তু গাড়ী যি জাম লাগি আছে নহয়, আহিবলৈ বহুত দিগদাৰ হৈ গৈছে। যোনসকলে আহিছে তেওঁলোকেতো গম পায়েই আৰু কেনেকুৱা অৱস্থা। 12টা বজাৰ পৰা আহি এতিয়া 4টা বাজি গ'ল, এতিয়ালৈকে আমি গৈ পোৱাগেই নাই। পানী নাপালে চাগে দেখিছে নহয়। এইয়া সিমানডোখৰ আমি এতিয়া খোজকাঢ়ি যাব লাগিব পথাৰে পথাৰে, আৰু এইফালেও পূৰা মানুহ। আমি এতিয়া হয় বনখিনি সেইখিনি বাঁহ গছখিনি তাৰপৰা নামি আহি আছোঁ এইফালে এনেকৈ। আৰু আমি প্ৰায় 12টামান বজাৰ পৰা 3:30 4টামান বজাতহে আহি পাইছোঁহি। 3-4 ঘণ্টা লাগিছে এটা অঞ্চল পাৰ হ'বলৈ। তেনেহ'লে ভাবি চাওকচোন কিমান বেছি গাড়ী হৈছে, কিমান বেছি মানুহ হৈছে। যিবোৰ মানুহে ৰাজীৱ শদিয়া ককাইদেউক সৰু মানুহ বুলি ভাবি গান গাবলৈ মাতিছিল, কম পইচা লয় বুলি গান গাবলৈ মাতিছিল, বা কেতিয়াবা গান গাবলৈ মাতি পইচা কমকৈ দিছিল, তেওঁলোকে হয়তো ভালকৈ উপলব্ধি কৰিব পাৰিছে যে ৰাজীৱ শদিয়া ককাইদেউ আচলতে আছিলে কোন বা হয় কোন। মোৰ একান্তই মনে কয় যে তেওঁ হয়তো কোনোবা এজন ভগৱানৰ অৱতাৰে আছিল নেকি। আজিৰ দিনত এনেকুৱাকৈ মানুহ এখন সকামত, এয়া কিন্তু কম কথা নহয়নে। আৰু ৰাজীৱ শদিয়াৰ ককাইদেউ যোনগৰাকী বৌ মানে উপাসনা বা, একচুৱেলি আমি দুইজনী একেটা হোষ্টেলতে থকা, কিন্তু তাইক মাতিব যাবলৈ মোৰ অকণমানো সাহস নহ'ল। সেইবাবে আপোনালোকক ইমানখিনিও দেখুৱাব নোৱাৰিলোঁ, যিহেতু ৰাতি হৈ গ'ল আৰু উপাসনা বাক মাতিব যোৱাৰ সাহসকণো মোৰ নহ'ল। কি বুলিনো মাতিম, কি বুলি সান্ত্বনা দিম, ক'বলৈ বুজাবলৈ একো ভাষা নাই, শব্দ নাই। সেইবাবে আমিও ঘূৰি আহিলোঁ। আৰু আহোঁতে এয়া চাওকচোন ঢলা শদিয়াৰ দলঙৰ অকণমান দৃশ্য আপোনালোকক দেখাইছোঁ। ৰাতিৰ দৃশ্য কেনেকুৱা নহয় কি। আৰু ভিডিঅ'টো দিয়াত পলম হ'লেও একো নাই বাৰু। মোৰ স্মৃতিৰ সাঁচিপাতত ধুনীয়াকৈ এই ভিডিঅ'টো সযতনে ৰাখিবলৈহে আপলোড কৰিছোঁ, সেইবাবেহে আপলোড কৰা হ'ল। আৰু আজিলৈ আহিছোঁ। ৰাজীৱ শদিয়া অমৰ।